অকণমান মোবাইলটো দূৰত আছিলে তো সেইকাৰণে ওচৰলৈ আনি লৈছোঁ ওচৰলৈ আনিলে মানে কি কথা পাতিবলৈ অকণ ভাল হয় এই মহৰ দৈটো যে সঁচাকৈ বহুত ধুনীয়া দৈ একদম ডাঠ আৰু ভাল লাগিছে খাবলৈ মোৰ অকণমান দৈ লাগিব দেই অ' শুনটো বিদে দি যা তই খাই ল খতম কৰি ল এনেকুৱা মজা হৈছে নহয় দৈটো খাবলৈ আমাৰ বিদ্যাৰ আমি দেখাইছোঁ যে তাই ভাগ্য আছে তাই মানে কোনোবা আছিলে চাগে আমাৰ হেৰি থাকে সদায় তাই বিহুত মানে আমাৰ এই বিশেষকৈ এই প্ৰগ্ৰামটোত তাই সদায় খাৰা থাকে জলপান খোৱা প্ৰগ্ৰামটোত মাঘত আহিছিলে যদিও মাঘতৰ সেইটো ভাগ্য নিমিলিলে কিন্তু বিদ্যাৰ মিলে কেলে সেইটোৱে ভাবিছোঁ মানে বিদ্যাৰ কিবা এটা আছে মানে আমাৰ লগত কানেক্ট নহ'লে হয় ঠিক হয় নাই কথা চিন্তা কৰচোন কথাটো একদম মজা লাগিছে খাবলৈ আৰু এক চামুচ দৈ দিলে হ'ব একদম ডাঠ এইটো চামুচ নকলে বেয়া হৈ যাব বেয়া মানে মজা হৈছে নহয় অকণমান দিলে হ'ব ইয়াত একদম বেছিকৈ নহয় অঁ মজা হৈ যাব একদম মানে কি ধুনীয়া নহয় দৈখিনি দেখিলেই খাওঁ লাগি যাব এইখিনি ইয়াতে থৈ ঢাকি থোৱা গাহৰি ইয়াত নহয় ইয়াতে থোৱা আমাৰ বিদ্যাৰ্থী লাডু খাব দেই মুড়ি লাডু এনেই মানে বিহুৰ হেৰি দি থৈ গৈছে তাই বহুত ভাল লাগিলে এই পিঠাটো এতিয়া খাই ভাল নালাগে হা যেতিয়া বিহু গুচি যায় তাৰ পিছতহে এই পিঠাটো খাই ভাল লাগে কি কথা নাজানো আৰু দেই তথাপি পিঠাটো তিতি গ'ল অলপমান ভাঙি দিব এতিয়া দেই এইটো খাই দিছোঁ আকৌ নাৰিকলৰ লাডু অসমীয়া হয় সেইকাৰণে আমি জলপান খাই ভালেই পাওঁ